সহজলভ্য সামগ্ৰীৰ মূল্য নাথাকে বিভিন্ন সমস্যা অতিক্ৰম কৰি লাভ কৰা কিবা এটাৰ মূল্য অধিক হয় তেনে এক সমস্যা জৰ্জৰ কাম আছিল হিমাচল লাহুল স্পিতৰ কাজাখাণ্ডৰ গাঁৱত ভেকচিন দিয়াটো কিন্তু সেই প্ৰত্যন্ত অঞ্চলটোত 100% ভেকচিন এতিয়া সম্পূৰ্ণ হৈছে আকাশৰ উচ্চতা চোৱা এখন গাঁও য'ত জলবায়ুৱে সমস্যাৰ সৃষ্টি কৰে यहाँ पे सर्दियों में न्यूनतम तापमान जो है -30 से 40 डिग्री तक रहता है कोरोनार भयेও তেওঁলোকক তলাব পৰা নাই कोरोना का असर देश के या प्रदेश के अन्य क्षेत्रों के कंपैरिजन में यहाँ पे उसका असर ज्यादा नहीं रहा সেই ভেকচিনৰ প্ৰতিও কাৰো আগ্ৰহ নাই लोगों को वैक्सीनेशन के लिए प्रोत्साहित करना एक बहुत बड़ा चुनौती था এনে এখন গাঁৱত কি হ'ব পাৰে এবাৰ ভাবি চাওকচোন এই অঞ্চলটোত ভেকচিন দিয়া কাৰ্যসূচীৰ কি ফলাফল হ'ব পাৰে শুনকচোন বাৰু প্ৰকৃততে কি হৈছিল 60 वर्ष से ऊपर के जितने भी यहाँ लोग हैं उनको 100% वैक्सीनेशन डबल डोज का वैक्सीनेशन हो गया है जहां तक 45 से 59 साल के आयु वर्ग के लोगों का मामला है उनका फर्स्ट राउंड का डोज हो चुका है ভেকচিন সম্পন্ন হোৱা এই অনুপাতে আপোনাকো আচৰিত কৰি তুলিছে চাগৈ কিন্তু এয়াই সত্য বছৰৰ 6 মাহ বৰফে ঢাকি ৰখা লাহুল স্পিতিৰ কাজাখণ্ডত 100 ভেকচিনেশ্যন সম্পূৰ্ণ হৈছে এই গোটেই অঞ্চলটোত মোবাইল নেটৱৰ্কো ভালকৈ নাপায় তথাপিও 60 বছৰৰ ঊৰ্ধৰ সকলো লোকৰ ভেকচিনৰ 2 পালি দিয়া সম্পূৰ্ণ হৈছে 45 পৰা 59 বছৰীয়া সকলো লোকৰ ভেকচিনৰ প্ৰথম পালি দিয়া সম্পূৰ্ণ হৈছে আৰু দ্বিতীয় পালিৰ সময় হলে দিবলৈ প্ৰস্তুতি চলি আছে আনহাতে 18 বছৰৰ ঊৰ্ধৰ লোকৰো ভেকচিন দিয়া অভিযান পুৰা দমে চলি আছে আপুনি নিশ্চয় ভাবিছে কেনেদৰে সম্পন্ন হৈছে এই অভিযান আহক সেয়াও জানিলো हमारे यहाँ पे 13 पंचायतें हैं उसमें से लगभग 10 कुछ ऐसे पंचायत हैं जहाँ पे नेटवर्क बिल्कुल नहीं है तो वहाँ पे हमने एडीएम साहब के संज्ञान में ये बात लाई और डीसी साहब के संज्ञान में ये बात लाई तो उन्होंने हमें परमिशन दिया था कि आप जहाँ पे नेटवर्क नहीं है वहाँ पे जाके आप ऑफलाइन वैक्सीनेशन करेंगे और फिर काजा में जहाँ नेटवर्क है वहाँ आके आप उसको डेटा को शाम को चढ़ा सकते हैं কোনো কামেই অসম্ভৱ নহয় মাত্ৰ কৰিমেই বুলি পণ ল'ব লাগিব কাজাৰ বিষয়ববীয়াসকলে চেষ্টা কৰিলে লোকসকলক বুজালে আৰু তেতিয়াহে এই টিকাকৰণৰ অভিযান সম্পূৰ্ণৰূপে সফল হ'ল ব্যুৰো ৰিপৰ্ট নিউজ 18 নেটৱৰ্ক বাক্সা জিলাৰ বৰখাৰত স্থাপন কৰা টেক্সটাইল পাৰ্কখন পুনৰবাৰ জিলা প্ৰশাসনে কোভিড কেয়াৰ চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰিব বিচৰাত ইয়াত কৰ্মৰত শিপিনীসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে হাজিৰা ভিত্তিত 3 শতাধিক শিপিনী জড়িত হৈ আছে কাপোৰ বোৱা কামত দৈনিক হাজিৰাখিনিৰে এইসকল শিপিনীয়ে নিজ নিজ পৰিয়াল চলাই আহিছে শুৱালকুছিৰ পৰা আহি বহু মহিলাই জিলাখনৰ একমাত্ৰ হস্ততাঁত বস্ত্ৰ উদ্যোগটোৰ লগত জড়িত হৈ জীৱিকাৰ পথ মুকলাইছে তেনে সময়তে টেক্সটাইল পাৰ্কখন পুনৰ প্ৰশাসনে কোভিড চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰিব বিচৰাত শিপিনীসকল জাঙুৰ খাই উঠিছে উল্লেখ্য যে বিগত বৰ্ষত হোৱা কোভিডৰ প্ৰথমটো লহৰতো এই টেক্সটাইল পাৰ্কখন বহিৰাজ্যৰ পৰা উভতি অহা শ্ৰমিকসকলৰ বাবে কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰাত শিপিনীসকল কৰ্মহীন হৈ পৰিছিল বহু কষ্ট কৰি এইবাৰ পাৰ্কখনত শিপিনীসকলে কাপোৰ উৎপাদনৰ বাবে কাম আৰম্ভ কৰিছিল যদিও বাক্সা জিলা প্ৰশাসনে এই টেক্সটাইল পাৰ্কখন পুনৰবাৰ কোভিড কেয়াৰ চেণ্টাৰ কৰিবলৈ জোজা কৰাত জাঙুৰ খাই উঠিছে ইয়াত কৰ্মৰত শিপিনীসকল একদম নালাগে মানে কোভিড চেণ্টাৰ হলে আমাৰ বহুত অসুবিধা হ'ব আমাৰ খোৱা লোৱা থাকা বৰ্তমান আমি তো ইয়াতে থাকিয়ে কাম কৰি আছো এইখিনি অহা যোৱা কৰাত আমাৰ কিমান অসুবিধা হয় আৰু চাইকেল মাৰি মাৰি আহো ইমান অসুবিধা হয় আৰু ঘৰত আমাৰ আৰ্থিক অৱস্থা ইমান ভাল নহয় গতিকে আমি ইয়াত কাম কৰিয়ে খাই আছো এইখিনি আমাৰ দৰিদ্ৰতাখিনিৰ কাৰণে যদি চৰকাৰে এইখিনিও বুজি নাপায় আমি দুখীয়া মানুহবিলাকে ক'ত কাম কৰি খাম বৰ্তমান আমাৰ এইটোৱে বিটিএডি এৰিয়াত এইটোৱে ভাল এটা ইণ্ডাষ্ট্ৰি আছে সেই শিপিনীবিলাকৰ কাৰণে বা অন্যান্য কৰ্মচাৰীবিলাকৰ কাৰণে
ইটো জাগাত আমি কাম কৰি খাওঁতো যদি চৰকাৰে ইমান এটা বঢ়িয়াই পায় তেতিয়াহ'লে আমি ক'ত কাম কৰি খাব যাম সেইকাৰণে আমাক বেলেগ সুবিধা দিয়ক এইটো যদি এতে যদি কোভিড চেণ্টাৰ বনায় তেতিয়াহ'লে আমিও এৰি দিব ৰাজি আছোঁ যোৱা বছৰ আমাক একো সুবিধা দিয়া নাই ঘৰতে বহি খাই আছোঁ আমাৰ চলাত বহুত অসুবিধা হৈছে সেইকাৰণে যাতে যোৱাবাৰৰ দৰে অসুবিধা সমস্যাত নেপেলাই যাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ দ্বিতীয়টো বৰ্ষপূৰ্তি উপলক্ষে আৰম্ভ বিজেপিৰ সেৱামূলক কাৰ্যসূচী ৰঙিয়াত সেৱাই সংগঠন শুভাৰম্ভ কৰে প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিতাই সেৱাই সংগঠন শীৰ্ষক মূল মন্ত্ৰৰে কোভিড আক্ৰান্ত পৰিয়ালক সহায়ৰ বাবে ওলাই আহিছে বিজেপি নেতা কৰ্মীসকল এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো এতিয়া বাতৰিৰ পৰা নমস্কাৰ এনডিএ চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ দ্বিতীয় বৰ্ষপূৰ্তি বিজেপিৰ সেৱাই সংগঠন আৰম্ভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ দ্বিতীয় বৰ্ষপূৰ্তি এনডিএ চৰকাৰৰ বৰ্ষপূৰ্তি উপলক্ষে বিজেপিৰ কৰ্মীয়ে আৰম্ভ কৰিছে সেৱামূলক কাৰ্যসূচী ৰঙিয়াত সেৱাই সংগঠনৰ শুভাৰম্ভ কৰে স্থানীয় বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিতাই সেৱাই সংগঠন শীৰ্ষক মূল মন্ত্ৰৰে কোভিড আক্ৰান্ত পৰিয়ালক সহায়ৰ বাবে ওলাই আহিছে বিজেপি নেতা কৰ্মী সমূহ কাৰ্যকৰ্তাই মিলি সোশ্যাল ডিষ্টেন্স আৰু কোভিড প্ৰট'কল মেইনটেইন কৰি যিসকল এই কোভিডত আক্ৰান্ত পৰিয়াল আছে দুৰ্গত পৰিয়াল আছে এই পৰিয়ালসকলক আমি দলৰ তৰফৰ পৰা কিছু সকাহ দিয়াৰ নিমিত্তে আজি সেৱাই সংগঠন নামেৰে এই কাৰ্যসূচী হাতত লৈছোঁ ৰঙিয়াত কোভিড আক্ৰান্ত পৰিয়ালক ফলমূল তথা খাদ্য সামগ্ৰীৰ লগত বিজেপিয়ে বিতৰণ কৰে মাস্ক ছেনিটাইজাৰ কোভিড প্ৰট'কলৰ মাজত সামগ্ৰী বিতৰণৰ দায়িত্ব অৰ্পণ কৰে পঞ্চায়ত প্ৰতিনিধিসকলক দেওবাৰে প্ৰায় 500 পৰিয়ালক বিতৰণ কৰে এইসমূহ সামগ্ৰী ইয়াৰ উপৰিও কোভিড আক্ৰান্ত অঞ্চলত ছেনিটাইজেশ্যন সাফাই অভিযান তথা সজাগতামূলক কাৰ্যসূচীত নামিব বিজেপি কৰ্মী ৰঙিয়াৰ পৰা ইনামুল ইছলাম